ৱা এজনী পদুমি বলিয়া হল নে কি হয় মোৰটো তললৈ কৈ নেদেখা ভাজ হৈ গুচি গ'ল কেনে হয় পদুমি পদুমি ঐ এজনী বিয়নী নহয় নে কপাল ডাঙৰ মানুহ দেখিছ তহঁতক খবৰ এটা নিদিয়াকে ওলালহি ঐ বিয়নী নহয় মানে হয় কিন্তু হ'ব পাৰে নহ'ব পাৰে এই কি নহয় হয় হয় নহয় কৈ আছ তহঁত দুটাই যা 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 মাৰক গা পা ধুই সোনকালে আজৰি হৈ ল'বলৈ ক ভাতকেইটা আমাৰ লগতে খাই ল'বহি পাৰিব বাইদে দুইটাকে ভাত বাইদে নেলাগে এতিয়া নেলাগে মায়ে মানে কৰবাৰ পৰা আহি প্ৰথমতে সুদা লাল চাহ পানী বাতিহে খায় যিমান মাছে মাংস থাকিলেও ভাত নাখায় ভাত খোৱা ধৰ্মই নাই কৰবাৰ পৰা আহি আপোনালোকে খাওকচোন খাওক আকৌ মা কিনো সৰু ল'ৰা ছোৱালী হালৰ গোটেই অথনিৰ পৰা খাওঁ নেখাওকে খাই আছে মাংসবোৰ তেনেকে কেলে থৈ দিছে ওপৰতে খাই পেলাওক সেইখিনি মাখি পৰিব নহ'লে কি চাই আছে আপুনি তেনেকে অকৰা নিচিনাকে ভেবা লাগি যাওক আকৌ মাহঁতৰ ওচৰলৈ এনেকেনো মেডিকেলৰ পৰা খবৰ চবৰ নিদিয়াকে ঘপককে গুচি আহিব লাগেনে এইখন ঘৰত থকা মানুহবোৰ মৰিলে নে কি হয় দেখিছ ইহঁত হালৰ কাণ্ড ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ হে মেডিকেলৰ পৰা দুখে ভাগৰে টোপনি কটীয়া পানী এগিলাচ দিবহি পায় নে নোৱাৰে বাৰু চাহ পানী টোপা দিয়াটোতো দূৰৈ কথা আমি নোহোৱা কেইদিন ইহঁত হালে চাগে ভালে পাইছিলে বুজিছ পালেহি কি পালেহি সুদা মুখখন দেখুৱাবলৈ আহিছ হাতত পানী এগিলাচ এটা নাই যে যা বাৰীৰ পৰা পকা মুৰীয়া কাজি নেমু এটা ছিঙি আনি চেনি হকে দি টেঙা হকে দি ঠাণ্ডা পানীত আমাৰ দুটালে নেমু চৰবত বনাই লৈ আন যা নেমু আনি থোৱা আছে ৰ'ব ইমানকেনো কেলে খং কৰিছে হয় আনিছো ৰ'ব কথা সেইটো মই নাথাকোতে মানে মোৰ বাৰীৰ পৰা নেমু টেঙাও ছিঙি আনিছে ঠিকেই ভাবিছিলো মই নথকা সুযোগ লৈ মোৰ বাৰীখন চাগে ইহঁত দুটাই একেবাৰে পিটপিটাই তহিলং কৰি থৈছে ভাগৰটো মাৰি লওঁ তাৰপিছত দেখা যাব মই নাথাকোতে তহঁত দুটাই ক'ত কি গত লগালি পাতকে বিচাৰ কৰিম তহঁত দুটাই ইয়াতে থাকচোন মই বিয়নী আগলৈ গৈ ভুতুমকে চৰবত দুগিলাচ লৈ ওলাই দিমগে মই লৈ যাওঁ মা আপুনি নালাগে থকচোন এইজনীও যে তোৰ সলনি যেনিবা ময়ে লৈ গ'লো বিয়নীলে চৰবত দুগিলাচ কিনো মহাভাৰতখন অশুদ্ধ হ'ল আমাক কিন্তু এনেকে কোনোবাই আলপৈচান ধৰিলে আমি ভালেই পাওঁ চাওঁ আঁতৰ হ বিয়নী বিয়নী হেইয়া বিয়নী খাইছেনে আচৰিত মই ভিতৰত এতিয়া ইহঁত হালক কৈ থৈ আহিছো বোলো তহঁতৰ মায়ে মোক দেখি এতিয়া বাঘ দেখা দি দেখিব বিয়নী ভালে পালেহি লওক টেঙা হকে দিয়া চেনি হকে দিয়া ঠাণ্ডা পানীত বনোৱা চৰবত নিজে বনাই আনিছো কুটকুটাই খাই দিয়ক দেহা শীতল পৰি যাব মই নথকা অৱস্থাত মানে ঘৰৰ মানুহ মাতি গোটেইখন ইয়াত বিহু মাৰি আছেহি বিয়নী অহা কেইবাদিনো হ'ল নি মোক আকৌ আপোনাৰ যি জোঁৱাই খবৰে দিয়া নাই নহয় ঘৰলৈ আলহী অহা কথা নাই ক'তনো কেইবাদিন 2 ঘণ্টামান হৈছেহে ইয়ালৈ আহি পোৱা তেতিয়াহ'লে বিয়নীয়ে কাপোৰ কানি কেইটা হলাই ধুনীয়াকে গা পা ধুই ভাত পানী কেইটা খাই আজৰি হৈ লওক আমি বাৰু ভাত পানী খালোৱে দেই যাওঁৱেই বেছি দেৰি নকৰো সৌপনা তোৰ ভাগৰ চৰবত গিলাচ ইয়াতে থৈ গৈছো দেই মোক দেখি বিয়নীয়ে বৰ ভাল পোৱা গতে লগা নাই খাই বৈ আজৰি হৈ আছো যেতিয়া গৈ থকাহে কথা পায় ধেত তেৰিকা লোভত এই চৰবত গিলাচ খাই পালো নহয় সৌপনা সেই গিলাচ নাখাবি দেই ক'ব নোৱাৰি মাকে জীয়েকে মিলি কি খুৱাই দিয়ে ঠিকনা নাই দেখা নাই জানো কেনেকুৱা মিঠা কথা বাহিৰলৈ নি ভগৱানৰ নামত 3টা দীঘলকে উশাহ লৈ পিয়ালি চুকত ঢালি দিবিগে এই ল'ৰাটো ধৰি লৈ কাণ তলীয়া চৰ দুটামান দি দিবলৈ মন যায় কথা এটা ক'লে বুজি নাপায় নেলাগে বুলি কৈছো নহয় তোক বৰশী বাবলৈ যাবলৈ অকল আজিহে যাম মোৰ কাৰণে গুটিয়ে সৰুৱে থলুকতৰ পুখুৰী পাৰত অথনিৰ পৰা ৰখি আছে যাওঁ না মা থলুকতৰ পুখুৰীটোত বিৰাট ডাঙৰ মাগুৰ মাছ থাকে ডাঙৰ মাছৰ সলনি তোক মই কাইলৈ ৰাতিপুৱাই কুকুৰা মাংসই ভাত খুৱাম হ'লেও তই সেইডাল পুখুৰীলৈ গৈ মোক বৰশী বাই মাছ খুৱাব নেলাগে মাংস ভাত তেতিয়াহ'লে হ'ব কিন্তু একেডাল গৈ মই পটককে গুটিকে সৰুকে দি থৈ আহোঁগে মই লগালগ গুচি আহিম যা দিবি আৰু হাউতকে গুচি আহিবি পুখুৰীটো পাৰলে মৰিবলৈও নাযাবি দেউ লগা পুখুৰী সেইটো ইমান যে গুৰ চিকটা মানুহ ঐ পুতেকক বৰশী বাবলৈ পঠিয়াইছে তাকো নিজৰ বৰশী নাই লোকৰ ডাল নিছে ৰাম 5 টকা দিলে 10টা বৰশী বাই সেইকেইটাও লোকৰ পৰাহে লাগে ধেত তেৰিকা মানুহ দুখীয়া হ'লেও কেনাই বুঢ়ী হতগতে হ'ব লাগে দিল খুলি মানুহক যি আছে তাকেই খুৱায় নেলাগে নেখাওঁ আকৌ আমি তেনেকুৱা কুকুৰা কি খাবলৈ নোপোৱাত আছো মোৰ ভাগৰ মতাই নাই নে লৰাই নাই বজাৰৰ পৰা কিনি আনি খুৱাব আকৌ তেনেকুৱা কুকুৰা মাংস জনা আছে নহয় কিমান ভাল বস্তু খুৱাই ডাঙৰ কৰিছে সিহঁতৰ কুকুৰা
তহঁতৰ কুকুৰাবোৰে ৰমেনৰ ঘৰ পুৰণা লেট্ৰিনটোলৈ গৈ গুহে খুচুৱাই গু ভিটামিন পাই ডাঙৰ হৈছে সেইকাৰণে ইমান লুটুপা কয় কথা ঘিন চিনকে যাওঁ এইবাৰ কথা খা গৈ চম্পাক কৈ থৈ আহোঁগে বৰ একেবাৰে মেডিকেলত থাকোঁতে ছাগলী মাংস সিজাই টিফিনত বান্ধি ভাত লৈ গৈছিলে নহয় খোৱাব বুঢ়ীয়ে কুকুৰা এই চম্পা আৰু এটুকুৰা দে জোল অকণ দে মজা হৈছে আলু পিচ দে আলু চম্পা ওৱা দেখিছনে এইজনী এই দিনতে মৰা গাহৰি পৰা আদি পৰি কেনেকৈ শুই আছে দিন দুপৰতেনো মাইকী মানুহজনী এনেকৈ শুই থাকেনে এই চম্পা উঠ মৰিলি নে কি হয় মাংস কি আইও ঈশ্বৰ তই কেতিয়া আহিলি ঐ দেউ ভূতে নামিলে নি ৩২টা দাঁত উলিয়াই হাঁহিছ যে কথা খা গম পালে তইও হাঁহিবি দিনতে শুই থাকোঁতে কেনাই বুঢ়ী ঘৰত কুকুৰা মাংসই ভাত খোৱা সপোন দেখি আছিলোঁ জাননে সেইবোৰ আমাৰ কপালত নাই সেইকাৰণে দিনতে সপোন দেখিলি কি কুকুৰা চফা ইমান পৰ লোকৰ পেটলৈ গৈ কাইলৈ ৰাতিপুৱা আকৌ লেট্ৰিনত পৰিবগৈ ডাঙৰ পোনা শহুৱে শাহুৱেক আহিছিলে সেই কুকুৰাটোকে মাৰি খোৱালেও সেইঠাকে কৈ থৈ যাওঁ বুলি আহিছিলোঁ বাই থাক দেই তহঁত দুটাই যা অকোৱা ভুদাংটো এইটো চকু আগতেনো ইমান ডাঙৰ মাছকেইটা দেখি এৰি থৈ যায়নে মই এতিয়া এইখিনি জেগাৰ পৰা লৰচৰ হোৱাত নাই দেই ডাঙৰ মাছ কেইটামান নুখুটালৈকে ঐ গুটি চা না গছজোপা চাত কেনেকৈ ডাঙৰ মাছখিনি জীয়াবলৈ আহিছে গোটেই সোপা উঠাই লৈ যাম আজি বাপেকে কৈ থাক তহঁত দুটাই কি ক মইহে জানিছোঁ কেলে গুচি গৈছোঁ বখি চখি নোবোৱাকৈ মাংস ভাতৰ সমান আৰু কিবা হ'বলৈ আহিছে নি যিমান যি হ'লেও ঐ গুটি আচল কথাটো ক'বলৈ পাহৰিছিলোৱেই বৰকে টকালি পাৰি নাথাক মাছৰ আশাত পুখুৰীটো বৰ এটা ভাল নহয় বোলে দেউ লগা দিনতে টানি লৈ যাব আকৌ গম পাবি ভয়ে খালি হপাই তই ননক মাকে মাছ ধৰিবলৈ নিদিলে যে সেইটো কাৰণে সি যি টি কথা কৈ আমাক ভয় খুৱাই থৈ গৈছে হয় চাগে বেচিয়াটোলৈ দুখেই লাগে বৰশী বাবলৈ নেপালে ৰনা ডাঙৰ মাছ এটা খুটাই লওঁ বৰশীটো দিবলৈ যোৱা চলতে কেনেকুৱা লোভ লগামগৈ আজি ইয়াক ডাঙৰ মাছ দেখুৱাই বৰ ভয় খুৱাই থৈ যাবলৈ আহিছে নেখাওঁ মই এইবোৰ ভাত লৈ যা ভালে কৈছোঁ দেই কাঁহীখন কিন্তু মোৰ মুখৰ আগৰ পৰা ভালে লৈ যা নেলাগে চৌ চুচি ভাজি অকণ উলিয়াই ভাত দিবলৈ নালাগে লৈ যা ৱা ভাত কেইটাই কি জগৰ লগালে আকৌ আপোনাক আমি গমেই নাপাওঁ আকৌ আপুনি আহি ওলাবহি বুলি ফোন এটা কৰি ক'ব লাগে ন ফোন এটা কৰি খবৰ দিবলৈ লাগে নিজে কেইবাৰ ফোন কৰিছিলোঁ মই মেডিকেলত থাকোঁতে প্ৰশ্ন কৰিবলৈ আহিছ মোক কাক সুধি মই পোহা কুকুৰা মাৰিলি আজি এইটা কথা মোক আগতে উত্তৰ দি লওক আপুনি পোহা কুকুৰা ৱা মই পোহা নহ'লে কি তই পোহা নেকি তেতিয়াহ'লে 10টো মত মই পোহা মোৰ কুকুৰা হ'ব বাৰু আপোনাৰ কুকুৰা আৰু এটা কথা উত্তৰ দিয়কচোন তেতিয়াহ'লে ঘৰখন কাৰ 10টো মত মোৰ ঘৰ এইখন মই তৰা ঘৰ এই কানাই বুঢ়ীয়ে তৰা ঘৰ কাৰো মাত মতাৰ অধিকাৰ নাই এইখন ঘৰত মোৰ বাহিৰে তেতিয়াহ'লে ঘৰলৈ অহা আলহীবোৰতো আপোনাৰ হ'ব ন মোৰ মা দেউতা আহিলে যেনিবা আপোনাৰ ঘৰলৈ আহিছে যেতিয়া আপোনাৰ আলহী ন সেইকাৰণে আপুনি পোহা কুকুৰাটোকে খুৱাই দিলোঁ আকৌ কিনো ডাঙৰ কামটো কৰিলোঁ চিন্তা কৰিব নালাগে দিয়ক মোৰো 17টাকে পোৱালি ওলাইছে তাৰপৰা মতা কুকুৰা 2টা আপোনাকেই দিম হ'বনে বৰ তেল মাৰিবলৈ শিকিলে এইজনীয়ে দে হ'ব দে মাৰিলিয়ে যেতিয়া খালিয়ে যেতিয়া খোৱালিয়ে যেতিয়া সেই থাকে নকৰিনো আৰু কি কবি আৰু ভাতকেইটা খাই লওক ইমান সোপাকে কাপোৰ কানি লেতেৰা কৰি আনিছে ৰ'দটো দি থাকোঁতে এটিকে ধুই শুকুৱাই লওঁগে পটাপট আকৌ বৰষুণ জাক দিব লাগিলে হৈছে আৰু যি কি নহওক কাপোৰ কানি কেইটা যে ধুই দিব লাগে বুলি গম পাইছে সেয়াই বহুত এনেকৈ ক'লে বাৰু বোৱাৰী লাগে এনেই খং কৰি থাকোঁ আৰু মই এজনীলে একো নাই দে সদায় খাই আহিছোঁ দেখোন মেডিকেলত থাকোঁতে ছাগলী মাংস শিঙি মাছে পেট ভৰাই আজি মোৰ ভাগত যেনিবা চৌ চোচা জালকেই পৰিলে মই এতিয়া শাককণ নেজানোকে আজি দেখোন বৰ ধুনীয়াকৈ বনালে মাক বাপেক আহিছে যে বনাইছিলে চাগে দোকানৰ পৰা 10-20মান মছলা আনি কি সঁচাকৈ কৈছনে তই ইমান ডাঙৰ কথা খা মিছাকেনো কেলে কম হয় পদুমীয়ে নিজে গৈ দেখি আহিছোঁ বুলি কৈছে ডাঙৰ পোনা শহুৱে শাহুৱেকে আমি খাম বুলি ভাবি থকা কুকুৰাটোকে কাঁহীত ভাজি কৰি খাই থকা
নেযাওঁ তেতিয়াহ'লে কাইলৈ সেই ঘৰলে নেযাওঁ সৌপোনা ভাল পাইছে নাই বুলি খবৰ এটা ল'বলৈও নেযাওঁ শেষত গৈ কথাটো মানে এনেকুৱাহে হ'লগে আঐ শিয়ালৰ জাকটো মুখৰ আগৰ পৰা মঙহ কাঢ়ি নিলে বেছি লোভ কৰিলে অৱশ্যে এনেকুৱাই হয় সেই দুডাল তোৰ বৰশী আৰু এই কেইডাল হ'ল সেই কেইডাল বৰশীত বোৱা মাছ সঁচাকে বৰ ডবল ডবল মাছ পালি দেই তো এনেই কৈছিলো নি তোক মই ডাঙৰ ডাঙৰ মাছ আছে বুলি এই সৰুৱে মিছা কথা নকয় এতিয়া ঘৰলৈ গৈ আজি ৰাতি সাজত ইয়াৰে এটা ঔটেঙাৰ লগত এনেকুৱা টকালি পাৰি পাৰি খামগে বল গুটি বৰশী নিয়া সলনি মাছ এটাও নিদিয় নে খাবলৈ মন গ'লে গোটেই কেইটাই আহিব আজি ৰাতি আমাৰ ঘৰলৈ ঔটেঙাৰ লগত জোল বনাই থম